वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरमर छात्र छात्री सकल आज मैं आलोचना करिम क्लास 7 मैथमेटिक्सर चैप्टर 4 रेखा और कोण এই चैप्टरर অনুশীলনী 4A आज मैं आलोचना करिम यार आगते चैप्टर 1 2 3 गुटे केटा অনুশীলনী समाधान करि दिया आछे যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আৰু ভিডিওটোৰ কেনেকুৱা লাগে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ তোমালোকে পাই যাবা যিবোৰ প্ৰশ্ন তোমালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত লাগিব আৰু তোমালোকৰ বৰ্ডৰ এক্সামৰ কাৰণে তোমালোকে এইবোৰ বহুতে দৰকাৰী হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰম্ভ কৰিছো আজিৰ ভিডিওটো অনুশীলনী 4A ৰ যেটো প্ৰথম প্ৰশ্ন হেতুত কি কৈছে তলত কেতবোৰ কোণৰ মাপ দিয়া হৈছে ইহতৰ সূক্ষ্ম কোণ স্থূল কোণ প্ৰবৃদ্ধ কোণবোৰ বাছি লোৱা এতে সোৱা প্ৰথমতে ইয়াত আমি এনেকে লিখি লও সূক্ষ্ম কোণ মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ কোণৰ কথা কৈছে এই গুটেই কেটা কোণ কিন্তু তোমালোকৰ ডেফিনিশন কিন্তু মুখস্থ লাগিব प्रथमते सूक्ष्म कोण कोनবোৰক কয় যিবোৰ কোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু বুজি পালানে 90 ডিগ্ৰীতকৈ সৰু কোণ ইয়াতে কোনবোৰ আছে গুটেই কেটা তোমাৰ কি আহি যাব সূক্ষ্ম কোণৰ অন্তৰ্ভুক্ত হ'ব তো 90 ডিগ্ৰীতকৈ সৰু কোণটো আছে তো এটা আছে তোমাৰ 64 ডিগ্ৰী আছে তাৰ পিছত ইফালে আছে 90 ডিগ্ৰীতকৈ সৰু এটো এটা আছে 89 ডিগ্ৰী আছে तार पिছত ইফালে আছে তোমাৰ এটো 43 ডিগ্ৰী এইকেটা হৈ গল তোমাৰ সূক্ষ্ম কোণ বুজি পালা ইয়াৰে পিছত স্থূল কোণ ইয়াৰে পিছত আছে তুই কি তোমাৰ স্থূল কোণ এতিয়া স্থূল কোণ কাক কয় স্থূল কোণ হেবোৰক কোৱা হয় যিবোৰৰ মান তোমাৰ কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ব বুজি পালানে তাৰ মানে ইয়াতে তোমাৰ 90 ডিগ্ৰীৰ তলৰখিনি আহি গল কোনটো আহিল ছা এটো আহিছে তাৰ পিছত এটো আহিছে আৰু এটো আহিছে তো গতিকে আমি এইকেটা লিখিব নোৱাৰো তে স্থূল কোণ তোমাৰ কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ গ্ৰেটাৰ হ'ব কিন্তু 180 ডিগ্ৰীতকৈ স্মলাৰ হ'ব বুজি পালানে এটা 180 ডিগ্ৰীতকৈ কোণ কেটা আছে এটো এটা আছে 118 ডিগ্ৰী তাৰ পিছত আছে তোমাৰ 91 ডিগ্ৰী এটো নহব 179 ডিগ্ৰী বুজি পালানে तार पिছত 145 डिग्री 310 डिग्री तो 180 डिग्री को डांगर है तो एटू নহয় তো ইয়াতে আমি কি পালো এটু সা 118 ডিগ্রি পালো 91 ডিগ্রি পালো 179 ডিগ্রি পালো এটু পালো তো এই কেটা হৈ গল তোমাৰ স্থূল কোণ আৰু তাৰ পিছত কৈছে তোমাৰ প্ৰবৃদ্ধ কোণ এটু সা প্ৰবৃদ্ধ কোণ এটা সোৱা প্ৰবৃদ্ধ কোণবোৰক কোৱা হয় যিবোৰ কোণৰ মান তোমাৰ 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব কিন্তু 360 ডিগ্ৰীতকৈ কি হ'ব কম হ'ব বুজি পালানে 180 তকৈ গ্ৰেটাৰ কিন্তু 360 তকৈ সৰু হ'ব তো এটো আহিব 260 এটো 180 ডিগ্ৰীতকৈ ডাঙৰ হয় তাৰ পিছত আছে এটো 181 ডিগ্ৰী হয়নে তাৰ পিছত আহিব এটো তোমাৰ 359 ডিগ্ৰী আৰু ইফালে আছে 310 ডিগ্ৰী বুজি পালা এটোৰ आंसर হৈ গল একেবাৰে ইজি আছিল 2 নম্বৰ ছয় এটো সমু উত্তৰ লিখা এটা কেটামান ডেফিনিশন দিছে হে ডেফিনিশন কেটা তুমি লিখিব লাগে 2 নম্বৰ 1 নম্বৰ 2 একৰেখীয় বিন্দু কাক বলে এটোৰ आंसर এনেদৰে লিখিবা যদি তিনিটা বা ততোধিক বিন্দুৰে যোৱাকৈ মাত্ৰ এডাল সৰল ৰেখা আঁকিব পাৰি তেন্তে বিন্দুবোৰক একৰেখীয় বিন্দু বোলে বুজি পালানে তাৰ মানে ধৰা এনেকুৱা বিন্দু এনেকুৱা তোমাৰ সিধা বিন্দু আছে আৰু এটোৰ মাজেৰে যদি আমি এনেকে সৰল ৰেখা এটা আঁকিব পাৰো তেতিয়া হলে এই যিবোৰ বিন্দু আছে বিন্দুবোৰক আমি কি বুলি কম একৰেখীয় বিন্দু বুলি কম একৰেখীয় মানে এটা ৰেখাৰ ওপৰতে থকা বিন্দু কিন্তু যদি এনেকুৱা যদি হয় তেতিয়ালে এনেকে আহিব এটো তো একৰেখীয় নহয় এটো নহব 2 নম্বৰ চা এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা অংকন কৰিব পাৰি এটা বিন্দু আছে এনেকেও আঁকিব পাৰি এনেকৈ আঁকিব পাৰি এনেকৈ আঁকিব পাৰি এনেকৈ আঁকিব পাৰি এনেকৈ পাৰি ইফালেও পাৰি তাৰ মানে এটা বিন্দুৰ মাজেৰে আমি কেইডাল ৰেখা আঁকিব পাৰি অসীম সংখ্যক অসংখ্য মানে হিসাব কৰিব নোৱাৰা আমি কি কৰিব পাৰি ৰেখা অংকন কৰিব পাৰি বুজি পালানে তাৰ পিছত
তাৰ পিছৰ প্ৰশ্নটো চোৱা এটোত কি কৈছে ঋণাত্মক কোণ কাক বোলে ঋণাত্মক কোণ চোৱা এটো তুমি এনেকৈ লিখিবা ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি উৎপন্ন হোৱা কোণক ঋণাত্মক কোণ বুলি কোৱা হয় ঘড়ীৰ কাঁটাৰ দিশত ঘূৰে তোমাৰ ঘড়ীটো এনেকুৱা এটা 12 1 2 3 4 5 6 7 8 9 10 11 12 এনেকুৱা আছে তো ঘড়ীৰ কাঁটা তোমাৰ ঘূৰে কোনফালে ঘড়ীৰ কাঁটাটো এইফালে ঘূৰে তো যদি এইফালে ঘূৰি তোমাৰ ইয়াতে যিটো কোণ ইয়াতে উৎপন্ন কৰিব সেই কোণেটো চা এনেকে এনেকে আহিছে তো ঘড়ী কাঁটাটো এইফালে ঘূৰে তো এইফালে যদি ঘূৰি ইয়াতে যিটো কোণ হ'ব সেই কোণক আমি কি বুলি কম ঋণাত্মক কোণ বুলি কম আৰু যদি ঘড়ীৰ কাঁটাৰ বিপৰীত ফালে ঘূৰে মানে এইফালে যদি ঘূৰে উল্টা ফালে যদি ঘূৰে মানে এটো তোমাৰ এনেকুৱা যদি হয় উল্টা ফালে ঘূৰিলে তোমাৰ এনেকে যদি আহে ইয়াতে যেটো এংগল হ'ব হেতুক আমি ধনাত্মক কোণ বুলি কম ঠিক আছে তাৰ পিছত 4 নম্বৰ সন্নিহিত কোণ কাক বোলে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিকেইটা ডেফিনেশ্যন আছে ডেফিনেশ্যন কেইটা কিন্তু খুবেই গুৰুত্বপূৰ্ণ তোমালোকৰ আপাৰ ক্লাছত এইবোৰ লাগিব আৰু এইবোৰ যদি বুজি নোপোৱা তোমালোকে 8 9 10 ত গলে কিন্তু এইবোৰ বুজি কম পাবা বুজি নাপাব বুলি নকম মানে তোমালোকৰ কষ্ট হ'ব 4 নম্বৰ কোৱেশ্চনটো চা সন্নিহিত কোণ কাক বোলে এটো বহুত দৰকাৰী হয় এটো লাগে ত্ৰিভুজ চেপ্টাৰত এখন সমতলত দুটা কোণক সন্নিহিত কোণ বোলে যদি মানে কন্ডিশন আছে কেতিয়া আমি দুটা কোণক সন্নিহিত কোণ বুলি কম যেতিয়া ইহতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকে এটা উমৈহতীয়া বাহু থাকে আৰু উমৈহতীয়া বাহু দুটা পৰস্পৰ বিপৰীত ফালে থাকে এটো লিখি দিবা হৈ যাব ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চা কি কৈছে সম্পূৰক কোণ কাক বোলে যদি দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেন্তে তেনে কোণক সম্পূৰক কোণ বুলি কোৱা হয় তাৰ মানে ধৰি লোৱা যদি এনেকুৱা এটা ৰেখা আছে ইফালে আছে x এংগল ইফালে আছে y এংগল আৰু এই দুটা তুমি প্লাস কৰিলা মানে x + y আৰু যোগ কৰিলে কিমান ডিগ্ৰী পাও 180 ডিগ্ৰী পাও তেতিয়া হলে x y ৰ সম্পূৰক আৰু y হৈছে x ৰ সম্পূৰক বুজি পালানে এনেকে এটো কিন্তু মনত ৰাখিবা x + y = 180 ডিগ্ৰী হলে x হল y ৰ সম্পূৰক আৰু y হল x ৰ সম্পূৰক ঠিক আছে তাৰ পিছত বি নম্বৰ কোৱেশ্চনটো এটো কি কৈছে খালি লাইনবোৰ কৰা 3 নম্বৰ কোৱেশ্চন এটো 3 নম্বৰ সৰি এক সমকোণ 90 ডিগ্ৰী হয় বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা এক সমকোণত 90 ডিগ্ৰী থাকে এটা সম্পূৰ্ণ কোণত 360 ডিগ্ৰী থাকে মানে তুমি এনেকে গৈ আকৌ এনেকে আহিছা তেনেকুৱা তোমাৰ ঘড়ীৰ কাঁটাৰ 1 ঘণ্টা কাঁটাৰ ডাল যদি এনেকে ঘূৰে 24 ঘণ্টা হয় তাৰ মানে কিমান ডিগ্ৰী ঘূৰিলে 360 ডিগ্ৰী ঘূৰে 3 নম্বৰ চা কি কৈছে ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণক এটা বিপৰীত ফালে যদি ঘূৰি উৎপন্ন কৰে তেতিয়াহলে হেতু ধনাত্মক বুলি কও আৰু যদি ঘড়ীৰ কাঁটাৰ দিশত যদি ঘূৰি যেটো কোণ উৎপন্ন কৰে হেতুক আমি ঋণাত্মক কোণ বুলি কও অলপ আগতে আলোচনা কৰিলো এটো এৰ পিছত চোৱা এর পিছৰ প্ৰশ্নটো চোৱা এটো ৰেখাখণ্ডৰ এটো 4 নম্বৰ ৰেখাখণ্ডৰ প্ৰস্থ নাথাকে ৰেখাখণ্ডৰ কোনো কি নাথাকে প্ৰস্থ নাথাকে বিন্দুৰ প্ৰস্থ নাথাকে ৰেখাৰ প্ৰস্থ নাথাকে আৰু ৰেখাখণ্ডৰ প্ৰস্থ নাথাকে 5 নম্বৰ চোৱা দুটা বিন্দুৰ মাজেৰে যোৱাকৈ আমি কেইডাল ৰেখা অংকন কৰিব পাৰি এডাল ৰেখা দুটা বিন্দু ইয়াতে এটা বিন্দু আছে তো এই বিন্দু দুটাৰ মাজেৰে আমি কেইডাল ৰেখা আঁকিব পাৰিম মাত্ৰ এটা আনসাৰ 4 নম্বৰ কোৱেশ্চন চা এটো সত্য নে অসত্য লিখিবলৈ দিছে প্ৰবৃত্ত কোণবোৰ 180 ডিগ্ৰীকৈ ডাঙৰ এটো সঁচা অলপ আগতে আলোচনা কৰিছো যেবোৰ কোণৰ মান তোমাৰ কি হয় 180 ডিগ্ৰীতকৈ ডাঙৰ হয় কিন্তু 360 ডিগ্ৰীতকৈ সৰু হয় হেবোৰক তোমাৰ প্ৰবৃত্তি কোণ বুলি কোৱা হয় আৰু এটো তুমি ম্যাথমেটিক্যালি তুমি এনেকৈ লিখিব পাৰা মানে এটো 180 ডিগ্ৰী গ্ৰেটাৰ দেন x লেস দেন 360 ডিগ্ৰী সৰি 180 ডিগ্ৰী লেস দেন x আৰু লেস দেন 360 ডিগ্ৰী সমান্তৰাল 2 নম্বৰ চোৱা সমান্তৰাল সৰল ৰেখা দুডালক অসীমলৈ বঢ়াই দিলে এটা বিন্দু ছেদ কৰিব এটো মিছা কথা কাৰণ যিবোৰ তোমাৰ সমান্তৰাল ৰেখা আছে এনেকুৱা ৰেখাবোৰক সমান্তৰাল ৰেখা বুলি কয় এটা এটো সিধা এটো তুমি যিমান দূৰলৈকে বঢ়াই নিদিয়ে এনেকে তুমি অসীমলৈ বঢ়াই দিলে কিতেও কি নকৰে কটাকটি নকৰে কিন্তু ইয়াতে কৈছে কৰে বুলি ছেদ কৰে মানে কটাকটি কৰে বুলি কৈছে গতিকে এটো আমাৰ কি হ'ব অসত্য হ'ব বুজি পালানে 3 নম্বৰটো চোৱা দুডাল অসমান্তৰাল সৰল ৰেখাই এটাতকৈ অধিক বিন্দু ছেদ কৰিব পাৰে নোৱাৰে যেতিয়া তোমাৰ দুটা অসমান্তৰাল ৰেখা আহিব এটো এটা ৰেখা তো এই ৰেখাটো অসমান্তৰাল হয় মানে সমান্তৰাল নহয় এই ৰেখাবোৰে সদায় এটা বিন্দুতে কি কৰিব পাৰে ছেদ কৰিব পাৰে অসীম সংখ্যক বিন্দু ছেদ কৰিব নোৱাৰে বুজি পালানে
4 নম্বৰটো বিন্দুৰ কোনো আকাৰ নাথাকে, এইটো সত্য কথা। তাৰপিছত 5 নম্বৰ এডাল ৰেখাৰ দুটা প্ৰান্ত বিন্দু থাকে। তাৰপিছত ৰেখাৰ কথা কৈছে, ৰেখা এইবোৰক কয় যিবোৰৰ কোনো প্ৰান্ত বিন্দু নাথাকে, এইটো কি কি? আৰু ইফালে এনেকৈ এৰো দিয়া হয়, এই এৰই বুজায় যিটো অসীমলৈ বঢ়াই দিব পাৰি, এইটো অসীমলৈ বঢ়াই দিব পাৰি। আৰু এনেকুৱাবোৰক তোমাৰ কি বুলি কয়? ৰেখা বুলি কয়। আৰু তুমি যদি ইয়াতে এনেকৈ দি দিয়া, এনেকৈ, বা তুমি যদি এনেকৈ দি দিয়া, এইটো তোমাৰ কয় ৰেখাখণ্ড, মানে ৰেখাৰ এটা খণ্ড, এইটো কয় ৰেখাখণ্ড। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটো চোৱা কি কৈছে, এইটো 5 নম্বৰ কুৱেশ্যন চোৱা। এইটো চোৱা কি কৈছে, তলৰ প্ৰতিটো কোণৰ পূৰক কোণৰ মাপ উলিওৱা। চোৱা, পূৰক কোণ কাক বোলে? যদি দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হয়? 80 ডিগ্ৰী হয়, তেতিয়াহ'লে তাক কি বুলি কয়? পূৰক কোণ বুলি কয়। মানে দুটা কোণ যোগ কৰিলে আমি 90 ডিগ্ৰী পাব লাগিব। ইয়াৰে এটা দি আছে 37 ডিগ্ৰীৰ আমি পূৰক কোণ ওলাব লাগে। তো এইটো আমি কি কৰিম? চিম্পলি এইটো যিহেতু তোমাৰ দুটা যোগ কৰিলে, এনেকুৱা ধৰি লোৱা এইটো 30 ডিগ্ৰী প্লাছ x ইজ ইকুৱেল টু কিমান ডিগ্ৰী? 90 ডিগ্ৰী। ইয়াতে এটা দিয়েই আছে হয়নে? তো এইটো তোমাৰ এক্সৰ ভেলু কিমান আহিব? 90 মাইনাছ 30, মানে এইটো কিমান আহিব? 60। তাৰমানে তোমাৰ 30ৰ পূৰক কোণ কিমান আহিল? 60 আহিল। তো ইয়াতে যেহেতু 37 দি আছে, তো 90ৰ পৰা 37 মাইনাছ কৰা, 90 ডিগ্ৰী মাইনাছ 37 ডিগ্ৰী, যিটো আহিব সেইটো আমাৰ পূৰক কোণ হ'ব। তো ইয়াতে 10ৰ পৰা 7 গ'লে কিমান থাকে? 3 থাকে। ইফালে হ'ল 8, 8ৰ পৰা 3 গ'লে 5 থাকে, 53 ডিগ্ৰী এইটো এনচাৰ। তাৰপিছত এইটো আহিব 90 ডিগ্ৰী মাইনাছ 81 ডিগ্ৰী ইজ ইকুৱেল টু এইটো আহিব 9 ডিগ্ৰী। বুজি পালানে? 17 ডিগ্ৰী আছে, তো এইটো 90 ডিগ্ৰী মাইনাছ 17 ডিগ্ৰী, এইটো আহিব তোমাৰ 3। ইফালে হ'ল 8, 8ৰ পৰা যদি 1 যায় থাকে 7, এইটো 73 ডিগ্ৰী। এইটো আহিব 90 ডিগ্ৰী মাইনাছ 33 ডিগ্ৰী, এইটো আহিব তোমাৰ 10ৰ পৰা 3 গ'লে 7, ইয়াতে হ'ল 8, 8ৰ পৰা 3 গ'লে 5, এইটো 57 ডিগ্ৰী। ঠিক আছে। 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে আমাৰ কৈছে প্ৰতিটো কোণৰ সম্পূৰক কোণবোৰ মাপ উলিওৱা। চ' সম্পূৰক কোণ কোনবোৰক কোৱা হয়? যদি দুটা কোণ যোগ কৰি আমি যোগফল কিমান পাওঁ? 180 ডিগ্ৰী পাওঁ। ইয়াতে আমাৰ এটা দিয়া আছে, তো আমি কি কৰিম? 180 ডিগ্ৰীৰ পৰা এইটো মাইনাছ কৰিলে যিটো কোণ পাম সেইটোৱে তাৰ সম্পূৰক কোণ হ'ব। এইটো আহিব 180 ডিগ্ৰী মাইনাছ 119 ডিগ্ৰী। এইটো কিমান আহিব? এইটো 10ৰ পৰা 1 গ'লে থাকে, 10ৰ পৰা 9 গ'লে 1 থাকে। ইফালে হ'ল তোমাৰ 7, তো 7ৰ পৰা যদি 1 যায় কিমান থাকে? 6 থাকে, আৰু 1ৰ পৰা 1 গ'লে 0। এইটো হ'ল তোমাৰ 61 ডিগ্ৰী। এইটো আহিব 180 ডিগ্ৰী মাইনাছ এইটো 47 ডিগ্ৰী। এইটো আহিব তোমাৰ 10ৰ পৰা 7 গ'লে 3, ইফালে 7, 7ৰ পৰা 4 গ'লে 3, আৰু ইফালে হ'ল 1, মানে 133 ডিগ্ৰী। তাৰপিছত আছে 136 ডিগ্ৰী, এইটো আহিব 180 ডিগ্ৰী মাইনাছ 136 ডিগ্ৰী। এইটো তোমাৰ 10ৰ পৰা যদি 6 যায় থাকিল 4, ইফালে হ'ল 7, 7ৰ পৰা 3 গ'লে 4, আৰু 1ৰ পৰা 1 গ'লে 0, তো এইটো এনচাৰ। বুজি পালানে? তাৰপিছতটো আছে 95 ডিগ্ৰী, এইটো 180 ডিগ্ৰী মাইনাছ 95 ডিগ্ৰী। 10ৰ পৰা 5 গ'লে 5, এইটো হ'ল 7, 7ৰ পৰাতো নাযায়, এইটো তোমাৰ তেতিয়া 17 হ'ল। 17ৰ পৰা 9 গ'লে কিমান থাকে? 85 ডিগ্ৰী। বুজি পালানে? তাৰপিছৰ প্ৰশ্ন চোৱা, তাৰপিছৰ প্ৰশ্নত কি কৈছে, এইটো চোৱা 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো 7 নম্বৰ কুৱেশ্যন। এটা কোণ নিজেই নিজৰ সম্পূৰক, তো কোণটোৰ মাপ উলিওৱা। এইটো কি কৈছে চোৱা, এটা কোণৰ যিটো সম্পূৰক কোণ সেইটো নিজেই হয়, তেতিয়াহ'লে কোণটোৰ মাপ উলিওৱা। এইটো ধৰা হ'ল কোণটো আমি কি বুলি ধৰিছোঁ? x। তো প্ৰশ্নমতে এতিয়া চোৱা, তোমাৰ সম্পূৰক কোণ মানে কি? দুটা কোণ যোগ কৰিলে আমি কিমান ডিগ্ৰী পাম? 180 ডিগ্ৰী পাম। তো ইয়াতে তোমাৰ কোণ কেইটা কৈছে? তোমাৰ দুটা, এটা x, আৰু xৰ সম্পূৰক কি? x। কিন্তু ইয়াতে প্ৰশ্ন দিয়েই আছে যে নিজেই নিজৰ সম্পূৰক, মানে xৰ সম্পূৰক xয়ে হয়।
মানে দুটা x প্লাস কৰিলে আমি কিমান পাম 180 ডিগ্ৰী পাম তো এটো 2x = 180 ডিগ্ৰী ইয়াৰ পৰা আহিব x = 180 ডিগ্ৰী ডিভাইডেড বাই 2 2 1 * 2 290 = 180 তাৰ মানে x = কিমান ডিগ্ৰী আহিল 90 ডিগ্ৰী আহিল তো therefore এটা আমি কোণটো হল কোণটো আমি কিমান ডিগ্ৰী পালো 90 ডিগ্ৰী এটা 90 + 90 কৰা 180 ডিগ্ৰী হ'ব মানে 90 ৰ সম্পূৰক 90 হয় বুজি পালা 8 নম্বৰ কোৱেশ্চন চোৱা তলৰ চিত্ৰবোৰৰ পৰা x ৰ মান নিৰ্ণয় কৰা এটা x ৰ মান ওলাবলৈ দিছে এতে তুমি এটা কথা লক্ষ্য কৰা যেটো pq বাহু আছে এটো এটা সৰল ৰেখা হয় তো এতে লিখা তুমি pq এটা সৰল ৰেখা pq এটা সৰল ৰেখা ঠিক আছে তো সৰল ৰেখা যেটো কোণ উৎপন্ন কৰে হেতু সৰল কোণ বুলি কয় এটো সৰল কোণ আৰু সৰল কোণৰ মান সদায় কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় তো এইটো সোয়া এনেকুৱা ৰেখা এটো এটা কোণ তো এটো x এটো y যদি হয় এই দুটা মিলি তোমাৰ কি হৈছে 180 ডিগ্ৰী হৈছে মানে গুটেই কেটা মিলি তাৰ মানে এই যেটো ৰেখা আছে ৰেখায় তোমাৰ এই ডাঙৰ কোণটো ভাগ কৰিছে এটা আছে 65 ডিগ্ৰী আৰু এটা আছে x তাৰ মানে এই দুটা যোগ কৰিলে আমি কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী পাম বুজি পালানে তো এতে লিখা চিত্ৰৰ পৰা কি পাম আমি এটো পাম আমি 65 ডিগ্ৰী প্লাস x = কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী মানে x = 180 ডিগ্ৰী minus 65 ডিগ্ৰী 5 ৰ পৰা সৰি 10 ৰ পৰা 5 গলে 5 7 ৰল 7 ৰ পৰা 6 গলে 1 ইয়াতে ৰৈছে 1 মানে 100 এন কিমান পালো 15 ডিগ্ৰী এটো आंसर বুজি পালানে একেবাৰে ইজি হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো কি কৈছে এটো এটা আছে এটো একে হয় ইয়াতেও তোমাৰ এটো সাজি হেতু এটো এনেকে লিখি লবা এতে লিখা x y এডাল সৰল ৰেখা এডাল সৰল ৰেখা তো সৰল কোণ তোমাৰ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় তো সৰল কোণ আৰু তুমি এটা লিখি লব পাৰা সৰল কোণ = 180 ডিগ্ৰী এতিয়া সৰল কোণ চোৱা এই তিনিটা মিলি তোমাৰ কিমান হৈ আছে 180 ডিগ্ৰী হৈ আছে এটোতে সৰল কোণ হয় সিধা ৰেখা হেতু ভাগ কৰিছে চোৱা u আৰু z যেটো লাইন আছে হেতু ভাগ কৰি দিছে তো তুমি এটো যোগ কৰি দিয়া মানে 60 plus x ডিগ্ৰী plus 45 ডিগ্ৰী = 180 ডিগ্ৰী বুজি পালানে তো এফালে তোমাৰ x plus এফালে হ'ব 105 ডিগ্ৰী = 180 ডিগ্ৰী 60 আৰু 45 60 আৰু 45 প্লাস কৰিলে তোমাৰ এটো আহিব তো ইয়াৰে পৰা x = এটো 180 ডিগ্ৰী minus 105 ডিগ্ৰী বুজি পালানে এতে তোমাৰ এটো 105 ডিগ্ৰী ইফালে তুমি মাইনাস কৰি দিয়া x ৰ ভ্যালুটো লাই আহিব 10 10 ৰ পৰা 5 গলে 5 7 7 ৰ পৰা 0 গলে 7 1 ৰ পৰা 1 গলে 0 x ৰ ভ্যালু আমি কিমান পালো 75 ডিগ্ৰী পালো বুজি পালানে একেবাৰে ইজি হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি pdf ফাইল লাগে সায়েন্সৰ যিবোৰ MCQ আছে সেই MCQ বোৰ খুব দৰকাৰী হয় এই MCQ ৰ কাৰণে ইয়াতে তোমাৰ 8 ৰ 1 গল এটো 8 ৰ 2 গল হয়নে এতিয়া আছে তোমাৰ 8 ৰ 3 নম্বৰটো চোৱা যদি তোমালোকৰ ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্সৰ কাৰণে যিবোৰ মই ইম্পৰ্টেন্ট MCQ ওলাইছো যদি সেই MCQ বোৰ লাগে তেতিয়া হলে তোমালোকে pdf ফাইল পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা তোমালোকৰ pdf ফাইলৰ কাৰণে মই মোৰ WhatsApp ফোন নম্বৰটো দি দিম এতে চোৱা এটো তোমাৰ কি হয় সৰল ৰেখা হয় x y এডাল সৰল ৰেখা x y এডাল কি ৰেখা সৰল ৰেখা আৰু সৰল কোণৰ মান 180 ডিগ্ৰী হয় সৰল কোণ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় তাৰ মানে এইটো আৰু 2 প্লাস কৰিলে 180 ডিগ্ৰী হ'ব এইটো মানে কিমান আছে সয়াতে 2x - 10 ডিগ্ৰী আৰু প্লাস
3x প্লাস 15 ডিগ্ৰী ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব বুজি পালানে মানে এইটো এটা কোণ হয় এইটো এটা কোণ হয় তো এই দুটা প্লাস কৰিলে আমি 180 ডিগ্ৰী পাম কাৰণ x y এটা কি ৰেখা সৰল ৰেখা আৰু সৰল কোণ হৈছে 180 ডিগ্ৰী এটা আমি এটা সমাধান কৰিলে হৈ যাব এতে 2x ইফালে আছে 3x এটো প্লাস আছে তো 2x আৰু 3x মানে হল 5x এটা আছে 15 প্লাস আছে এটা মাইনাস আছে মানে 15 এর পৰা 10 গলে থাকিল 5 ইকুয়াল টু 180 ডিগ্ৰী তো ইয়াৰে পৰা 5x ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 5 ডিগ্ৰী এটো 5 ডিগ্ৰী তো এটা আহিব 5x ইকুয়াল টু 175 ডিগ্ৰী তো ইয়াৰ পৰা x ৰ ভ্যালু কিমান আহিব 175 ডিগ্ৰী ডিভাইডেড বাই 5 হয়নে এটো হৰণ কৰিলে কিমান আহিব এটো সব মই হৰণ কৰি দিছো 175 এটো 5 3 জাৰ এটো 17 তোমাৰ 5 বাৰ যাব 3 বাৰ যাব 5 3 গুণ 15 এতে ৰৈ গল 5 এতে ৰল 2 হয়নে হাতৰ পৰা 5 গলে 2 থাকে তো এটো 5 গুণ কিমান হ'ব 25 হ'ব এটো 0 ৰৈ গল এটো মাইনাস এটো মাইনাস হ'ব তো এটা আমি কিমান পালো 35 ডিগ্ৰী x ৰ ভ্যালু 35 ডিগ্ৰী এটো आंसर হয় আমাৰ কোনটো তো ওলাবলৈ দিয়া নাই কেৱল x ৰ মানটো হে ওলাবলৈ দিছে এটো আমাৰ হৈ গল এৰ পিছত এটো 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চন এতে সোয়া এটো এতে সোয়া আমাৰ এই গুটেইখিনি এংগল লাগে এতে সোয়া তোমাৰ এইখিনি আৰু এইখিনি গুটেইখিনি মিলি সম্পূৰ্ণ কোণ আছে তো ইয়াতে তুমি লিখিলা আমি জানো এনেকৈ লিখিবা আমি জানো কি জানো সম্পূৰ্ণ কোণ এটো কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয় এটা সম্পূৰ্ণ কোণ মানে তোমাৰ এই এনেকৈ সম্পূৰ্ণ এক পাক ঘূৰিলে যিমান ডিগ্ৰী কোণ হয় হেতু সম্পূৰ্ণ কোণ বুলি কয় তো এনেকৈ ঘূৰিলে তোমাৰ সম্পূৰ্ণ কোণ আহি যাব গোটেইখিনি কোণ আহি যাব তো গোটেইখিনি কোণ যদি আহি যায় তো ইয়াতে তোমাৰ কিমান আছে এটো আছে তোমাৰ x ডিগ্ৰী প্লাস এটো আছে 110 ডিগ্ৰী প্লাস 60 ডিগ্ৰী প্লাস 65 ডিগ্ৰী এটো সা x ডিগ্ৰী 110 ডিগ্ৰী এটো 60 ডিগ্ৰী আৰু ইফালে আছে তোমাৰ 65 ডিগ্ৰী আৰু এটা আহিব কিমান ডিগ্ৰী 360 ডিগ্ৰী তে গোটেইটা প্লাস কৰিলে কিমান আহিব ইফালে 125 তো 60 আৰু 65 125 আৰু ইফালে হল 110 তো 532 তো এটা হৈছে 235 ডিগ্ৰী ইকুয়াল টু 360 ডিগ্ৰী ইয়াৰ পৰা x ইকুয়াল টু 360 ডিগ্ৰী মাইনাস 235 ডিগ্ৰী এটো সোয়া 360 ডিগ্ৰী মাইনাস 235 ডিগ্ৰী তো ইয়াৰ পৰা x ইকুয়াল টু কিমান আহিব তো 10 ৰ পৰা 5 গলে 5 এতৰ 5 ৰ পৰা 3 গলে 2 3 পৰা যদি 2 যায় 1 থাকে তো x ৰ ভ্যালু আমি কিমান পালো 125 ডিগ্ৰী বুজি পালানে ইয়াৰে পিছত চা 9 নম্বৰ কোৱেশ্চন এটুত কি কৈছে এটো চা কাষৰ চিত্ৰত PQ আৰু RS এটো তোমাৰ PQ আৰু এটো আছে RS ৰেখা দুডালে পৰস্পৰ অভিমুখ কাটিছে যত POR এটো সব POR 120 ডিগ্ৰী দিয়া আছে তো QOR ওলাবলৈ দিছে QOS ওলাবলৈ দিছে আৰু POS আমাক ওলাবলৈ দিছে এতে সোয়া এতে চিত্ৰৰ পৰা এতে তুমি চিত্ৰটো লক্ষ্য কৰা এতে POR যেটো এংগল আছে মানে এই এংগলটো এটোৰ সমান হ'ব কাৰণ এনেকুৱা কোণক বিপৰীত শীৰ্ষক কোণ বুলি কোৱা হয় তাৰ বিপৰীত ফালে মানে দুডাল সৰল ৰেখাই কটাকটি কৰাৰ পিছত তাৰ বিপৰীত ফালে থকা যিবোৰ কোণ থাকে হেবোৰ সমান হয় আৰু সেই কোণবোৰক বিপৰীত শীৰ্ষক কোণ বুলি কোৱা হয় তো এই কোণ আৰু এই কোণ সমান হ'ব এইটো আৰু এইটো কি হ'ব সমান হ'ব তো ইয়াতে আমি কি পাম POR ইকুয়াল টু কি হ'ব এংগল QOS আৰু ইফালে লিখি দিবা এটো বিপৰীত কোণ এনেকুৱা কোণক কি বুলি কয় বিপৰীত কোণ বুলি কয় তেতে তোমাৰ
POR ৰ মান দি আছে কিমান ডিগ্ৰী 120 ডিগ্ৰী আৰু ইফালে তোমাৰ এটা আহিব QOS এটো আহি গল QOS ৰ ভ্যালু আমি পালো কিমান 120 ডিগ্ৰী পালো তাৰ পিছত আমাৰ লাগে এটো তোমাৰ QOR ৰ ভ্যালু লাগে এটা সা QOR ৰ ভ্যালু আমি কেনেকে ওলাম এতে এংগল তোমার কি লাগে QOR লাগে এতে লক্ষ্য করা এই অ্যাঙ্গেলটো আমি পাই গলো চিত্রটো এই অ্যাঙ্গেলটো আমি কিমান ডিগ্রি পালো 120 ডিগ্রি পালো তো এইটো আৰু এইটো যোগ কৰিলে 180 ডিগ্রি হ'ব কাৰণ এইটো তোমাৰ সৰল ৰেখা RS টো সৰল ৰেখা তো এতে তুমি এটো লিখিব পাৰা যেহেতু RS এডাল সৰল ৰেখা গতিকে তোমার কি আহিব অ্যাঙ্গল QOR প্লাস অ্যাঙ্গল QOS ইকুয়াল টু কিমান আহিব 180 ডিগ্রি আহিব এটো কি কোণ সৰল কোণ এটো আমি কি বুলি কও সৰল কোণ বুলি কও এটো সৰল কোণ বুজি পালা এতে সোয়া এতে আমাৰ QOR ৰ যেটো ভ্যালু হেতু আমি না জানো তো QOR আমি ৰাখি দিলো প্লাস QOS এটোৰ ভ্যালু আমি মাত্ৰ পাইছো 120 ডিগ্ৰী এটো বহাই দিয়ে ইয়াতে এটো আহিব 180 ডিগ্ৰী তো ইয়াৰে পৰা QOR ইকুয়াল টু 180 ডিগ্ৰী মাইনাস এটো প্লাস আছে হিফালে নিলে মাইনাস হ'ব 120 ডিগ্ৰী তাৰ মানে ইয়াৰ পৰা আহিব QOR ইকুয়াল টু এটো কিমান ডিগ্ৰী আহিব এটো আহিব তোমাৰ 60 ডিগ্ৰী বুজি পালানে QOR টম 60 ডিগ্ৰী পালো এতিয়া এটা সা QOR যদি 60 ডিগ্ৰী হয় এটো কি আহিব 60 ডিগ্ৰী আহিব কাৰণ এটো বিপৰীত কোণ হয় তো ইয়াতে লিখা ইয়াতে তোমাৰ therefore এটো কি হ'ব QOR ইকুয়াল টু কি হ'ব POS হ'ব কাৰণ এটো কি কোণ হয় এটো তোমাৰ বিপৰীত কোণ হয় এটো বিপৰীত কোণ এতে QOR ৰ ভ্যালু আমি মাত্ৰ পালো 60 ডিগ্ৰী হয়নে তো এটো কি আহিব অ্যাঙ্গল POS তেতিয়া আমি গুটেই কেটা কোণ পাই গলো তো therefore লিখা অ্যাঙ্গল QOR আমি কিমান পালো আটো পালো 60 ডিগ্ৰী তাৰ পিছত অ্যাঙ্গল QOS এটো পালো আমি 120 ডিগ্ৰী আৰু এটা আছে তোমাৰ অ্যাঙ্গল POS এটো পালো আমি কিমান ডিগ্ৰী 60 ডিগ্ৰী এটো আমাৰ आंसर বুজি পালানে আমাৰ ছাত্ৰ ছাত্ৰী সকল এটো আমাৰ শেষৰ প্ৰশ্ন আমাৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ সায়েন্সৰ কাৰণে এমসিকিউৰ কাৰণে পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এটো নম্বৰত হোৱাটসএপ কৰিবা মই তোমালোকক পিডিএফ ফাইলবোৰ প্ৰভাইড কৰিম ঠিক আছে এৰ পিছত চোৱা এটো 10 নম্বৰ কোৱেশ্চন আৰু এটো নহিলনিৰ শেষৰ প্ৰশ্ন হয় এটো চোৱা কি কৈছে কাখৰ চিত্ৰত এবি আৰু সিডি ৰেখা দুডালে ও বিন্দুত কটাকটি কৰিছে x ৰ মান নিৰ্ণয় কৰা এতে তোমাৰ এটো আছে এবি আৰু ইফালে আছে সিডি এই দুটা সৰল ৰেখা হয় তো ইহতে তোমাৰ কি কৰিছে পৰস্পৰ ও বিন্দুত ছেদ কৰিছে তো এই অ্যাঙ্গলটো দিয়া আছে তোমাৰ 5x - 20 ডিগ্ৰী আৰু এই অ্যাঙ্গলটো দিয়া আছে 3x + 10 ডিগ্ৰী তেতিয়া হলে তোমাৰ এই x ৰ ভ্যালুটো আমি ওলাব লাগে তো এটো এটা এটা বিপৰীত কোণ হয় আৰু বিপৰীত কোণবোৰ সদায় কি হয় সমান হয় বুজি পালানে তো ইয়াতে লিখা চিত্ৰৰ পৰা আমি কি পাম অ্যাঙ্গল AOC এটো অ্যাঙ্গল AOC মানে এইখিনি অ্যাঙ্গল ইকুয়াল টু কি হ'ব অ্যাঙ্গল BOD এইখিনি অ্যাঙ্গল তাৰ মানে BOD এটা আহিব অ্যাঙ্গল BOD আৰু ইয়াতে লিখা এটো তোমাৰ বিপৰীত কোণ কি কোণ এটো বিপৰীত কোণ বুজি পালা এতে তোমাৰ অ্যাঙ্গল AOC কিমান ডিগ্ৰী আছে এটো 5x - 20 ডিগ্ৰী ইকুয়াল টু এটো আছে 3x প্লাস এটো 10 ডিগ্ৰী এতিয়া ইফালে এটো 5x আছে 5x উত ইফালে লৈ আহিলে মাইনাস হ'ব তো 5x - 3x ইকুয়াল টু ইফালে তোমাৰ 10 ডিগ্ৰী আছে এটো হিফালে নিলে কি হৈ যাব এটো প্লাস হৈ যাব মানে এটো তোমাৰ কিমান হল 20 ডিগ্ৰী হল তো 5x ৰ পৰা যদি 3x যায় তো 2x থাকে ইকুয়াল টু 10 + 20 এটো কিমান ডিগ্ৰী হল 30 ডিগ্ৰী হল তাৰ মানে x ইকুয়াল টু এটো আহিব 30 ডিগ্ৰী / 2 তো 2 * x এটো হিফালে ডিভাইড কৰিলে কি হৈ যায়
এইটো হৰণ হৈ যায় এইটো 2 1 * 2 আৰু 15 2 * 30 মানে x ৰ ভ্যালু আমি কিমান পালো 15 ডিগ্ৰী পালো বুজি পালানে therefore এটো নিৰ্ণয় x ৰ মান এটা আমি কিমান ডিগ্ৰী পালো 15 ডিগ্ৰী পালো এইখিনি आंसर পৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ অনুশীলনী লৈ ধন্যবাদ